এক মহান প্ৰাচীন মহাকাব্য মামা ভাগিনৰ মাজত এক বিশাল যুদ্ধৰ বৰ্ণনাৰ বাবে বিখ্যাত। কিন্তু প্ৰাচীন জ্ঞানৰ ঋষি আৰু গুৰুসকলে সদায় শিকাই আহিছে যে প্ৰকৃত যুদ্ধ বাহ্যিক ৰণক্ষেত্ৰত নহয়। প্ৰকৃত সংঘাত আপোনাৰ নিজৰ মনৰ ভিতৰত হয়। প্ৰতিদ্বন্দ্বী সেনাবোৰে আমাৰ উচ্চ প্ৰেৰণা যেনে কৰুণা, কৰ্তব্য আৰু জ্ঞান, আৰু আমাৰ নিম্ন প্ৰৱণতা যেনে লোভ, ঈৰ্ষা আৰু ক্ৰোধৰ মাজত চিৰন্তন সংগ্ৰামক প্ৰতিনিধিত্ব কৰে। প্ৰতিদিনে আপুনি এই অভ্যন্তৰীণ ৰণক্ষেত্ৰত থাকে। আপুনি লোৱা প্ৰতিটো সিদ্ধান্ত এক পক্ষ বা আনটোৰ বাবে এক জয়। এই আভ্যন্তৰীণ যুদ্ধ জিকাটো, আত্মপ্ৰভুত্ব লাভ কৰাটো একমাত্ৰ জয় যি সঁচাকৈ গুৰুত্বপূৰ্ণ। এই প্ৰাচীন জ্ঞান অনুসৰি যদি আপুনি নিজকে জয় কৰিব পাৰে, তেন্তে আপোনাৰ ভয় কৰিবলৈ কোনো বাহ্যিক শত্ৰু বাকী নাথাকিব।